আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো সাৱধান হওক সতৰ্ক হৈ থাকক হয়তো পুনৰ হ'ব পাৰে লকডাউন পুনৰ HMPVৰ সংক্ৰমণ অসমত ইতিমধ্যে লখিমপুৰৰ এটা 10 মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV আৰু HMPV সংঘাৰ চলাব পাৰে অসমত যদিহে আপুনি সাৱধান হৈ নাথাকে সতৰ্ক হৈ নাথাকে সতৰ্কতা অৱলম্বন নকৰে সাৱধানতা অৱলম্বন যদিহে আপুনি নকৰে তেনেহলে আপুনিও পৰিব পাৰে HMPVৰ আক্ৰমণত আৰু HMPVৰ আক্ৰমণ হলে আপুনি হয়তো বাছি থকাৰ টান হ'ব পাৰে কিয়নো ইতিমধ্যে সমগ্ৰ ভাৰতৰে এই HMPV সংক্ৰমণ চলাইছে অসমত এক প্ৰকাৰ হাবত পৰিণত হ'বলৈ গৈ আছে HMPVৰ ভাইৰাছে আৰু ইতিমধ্যে লখিমপুৰৰ এগৰাকী 10 মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ জ্বৰ চৰ্দি কাহ আদি বিভিন্ন ধৰণৰ লক্ষণ যদিহে আপোনাৰ দেহত ধৰা পৰিছে বা দেহত দেখা দিছে তেনেহলে আপুনি সাৱধান হ'বৰ হ'ল অতি শীঘ্ৰে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব যদিহে আপোনাৰ শৰীৰত কাহ হৈ আছে চৰ্দি হৈ আছে অথবা আপোনাৰ শৰীৰত যদিহে জ্বৰৰ লক্ষণে দেখা দিছে তেনেহলে আপুনি পলম নকৰিব অতি শীঘ্ৰে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক নহলে আপুনি হয়তো সংক্ৰমণৰ বলি হ'ব পাৰে HMPV ভাইৰাছৰ আৰু ইতিমধ্যে লখিমপুৰত ধৰা পৰিছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ মাজলৈ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰৰ এটা 10 মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ সংক্ৰমণ সতৰ্ক হওক সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি আক্ৰান্ত শিশুটিক এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ চিকিৎসা ইতিমধ্যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে এগৰাকী 10 মহীয়া শিশুক পূৰ্বৰে পৰা জ্বৰ পানী লগা কাহত ভুগি আছিল শিশুটি আৰু শিশুটি পূৰ্বৰে পৰা জ্বৰ পানী লগা কাহত ভুগি আছিল আৰু তাৰ পিছতে চিকিৎসকৰ পৰামৰ্শ লৈছিল চিকিৎসকৰ ওচৰলৈ গৈছিল আৰু চিকিৎসকে নিৰীক্ষণ কৰাৰ পিছতে চিনাক্ত কৰা হৈছিল HMPV ভাইৰাছ বুলি পৰীক্ষা নিৰীক্ষা কৰাত শিশুটিৰ দেহত ধৰা পৰিছিল HMPV ভাইৰাছ আৰু চিকিৎসকে লগে লগে নিশ্চিত হৈছিল HMPV ভাইৰাছ বুলি আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব দেখত HMPV আক্ৰান্তৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ইতিমধ্যে আক্ৰান্তৰ সংখ্যা কেৱল গুজৰাটতে 4 গৰাকীৰ দেহত পোৱা গৈছে HMPV ভাইৰাছ আপুনি সতৰ্ক হৈ থাকক সাৱধানতা অৱলম্বন কৰক চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসকে কি কৰিব দিছে তাক আপুনি চিকিৎসকৰ পৰামৰ্শ মতে আপুনি হাজু হওক নিজকে নিজৰ পৰিয়ালক আপুনি সাৱধানতা বজাই ৰাখক নিজৰ পৰিয়ালৰ সৈতে আপুনি সাৱধানতা অৱলম্বন কৰি ৰাখক সতৰ্ক হৈ থাকক নিজৰ পৰিয়ালক সতৰ্ক কৰি ৰাখক COVID-19 দৰে আটাইতকৈ ভয়ংকৰ মহামাৰী বুলি ক'ব লাগিব এয়া HMPV ভাইৰাছ আৰু HMPV ভাইৰাছ আপোনাৰ শৰীৰত যদিহে ধৰা পৰে তেনেহলে চিকিৎসকৰ অতি শীঘ্ৰে পৰামৰ্শ ল'ব লাগিব কিয়নো আপোনাৰ শৰীৰত যদি জ্বৰ পানী লগা কাহ আদি লক্ষণ দেখা দিছে আৰু এই সমূহ লক্ষণ যদি আপোনাৰ শৰীৰত দেখা দিছে তেনেহলে আপুনি অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক আপুনি ভুলতো আপুনি কেতিয়াও চিকিৎসকৰ পৰামৰ্শ নলোৱাকে নাথাকিব আপোনাৰ শৰীৰতো হয়তো ধৰা পৰিব পাৰে HMPV ভাইৰাছ আৰু ইতিমধ্যে অসম আহি পাইছে HMPV ভাইৰাছ অসম HMPV ভাইৰাছৰ হাব হ'ব পাৰে হাবলৈ পৰিণত হ'ব পাৰে সংঘাৰ চলাব পাৰে সংঘাৰত HMPV ভাইৰাছে সমগ্ৰ অসম সানি ধৰিব পাৰে ইতিমধ্যে লখিমপুৰৰ 10 মহীয়া এগৰাকী শিশুৰ গাত ধৰা পৰিছে এই HMPV ভাইৰাছ গতিকে আপুনি সতৰ্ক হৈ থাকক সাৱধানতা অৱলম্বন কৰক আপোনাৰ শৰীৰতো যাতে HMPV ভাইৰাছ সংক্ৰমিত নহয় তাৰ প্ৰতি আপুনি সজাগ হৈ থাকক সচেতনতা অৱলম্বন কৰক সতৰ্ক হৈ থাকক HMPV ভাইৰাছৰ পৰা আপুনি আঁতৰি থাকক ইতিমধ্যে শিশুগৰাকী যিগৰাকী লখিমপুৰৰ 10 মহীয়া শিশুৰ গাত ধৰা পৰিছিল HMPV ভাইৰাছ সেই শিশুগৰাকী কিছুদিন পূৰ্বৰে পৰা জ্বৰ পানী লগা কাহত ভুগি আছিল আৰু তাৰ পিছতে চিকিৎসকৰ পৰামৰ্শ লৈছিল চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে এনে ধৰণৰ এই যিটো HMPV ভাইৰাছ এই HMPV ভাইৰাছ ধৰা পৰিছিল আৰু তাৰ পিছতে সতৰ্কতা অৱলম্বন কৰিছে ইতিমধ্যে চিকিৎসালয়খনত আৰু ইতিমধ্যে
স্বাস্থ্যমন্ত্ৰীয়ে স্থানত উপস্থিত হৈছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বুজ লৈছে আৰু HMPV ভাইৰাছৰ সৈতে মোকাবিলা হ'ব পৰাকৈ ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সাজু হৈছে প্ৰতিটো ব্যৱস্থা ইতিমধ্যে সাজু কৰি তোলা হৈছে প্ৰতিটো মুহূৰ্তত যাতে HMPV ভাইৰাছৰ লগত মোকাবিলা হ'ব পাৰে মুখামুখি হ'ব পাৰে সন্মুখীন হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু হৈ আছে প্ৰতিটো মুহূৰ্তত HMPV ভাইৰাছৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলো যোগাৰ সাজু কৰি ৰাখিছে আপুনিও সতৰ্ক হৈ থাকক সাৱধানতা অৱলম্বন কৰক আপোনাৰ পৰিয়ালক সতৰ্ক কৰি ৰাখক সাৱধানতা অৱলম্বন কৰাই ৰাখিবলৈ আপোনাৰ পৰিয়ালক চেষ্টা কৰক আপুনিও সচেতন হৈ থাকক HMPV ভাইৰাছৰ পৰা আপুনিও বাচি থাকক আমাৰ ইয়াত 8 তাৰিখে এটা বাচ্চা আহিছিলে বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যন বিলাক কৰা হয় তেনেকৈ এবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই গতিকে শিশুজন একেবাৰে ষ্টেবল আছে ভয় খাব লগা বিশেষ একো নাই এতিয়ালৈকেতো তেনেকুৱা এটাও নাই এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয় 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে আৰু এইটো আচলতে আমি সন্দেহবশত কৰা নাই যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ কিন্তু যদি আমি চাওঁ এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয় কমন কোল্ডৰ মেজৰিটি অফ কেছেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয় আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এইটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়েই গতিকে এইটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়ে গণ্য কৰোঁ ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায় চাওক সকলো সাৱধান হৈ থকাটো ভাল অনাহকত আতংকিত হ'ব নালাগে আৰু যিহেতু আমাৰ কোভিডৰ এক্সপিৰিয়েঞ্চ আছে গতিকে আমি যিখিনি ৰেছপিৰেটৰী হাইজিন সেইখিনি মেইনটেইন কৰিলেই হ'ল ঘৰত সাধাৰণ জ্বৰ পানী লগা হ'লে আমি যিখিনি সাৱধানতা লওঁ চকু নাক মুখৰ ওচৰত আমি হাত নিব নালাগে মাস্কখন ব্যৱহাৰ কৰক তাৰপিছত আপোনাৰ অকণমান যদি উশাহ লোৱাত দিগদাৰী হৈছে ডাক্তৰৰ পৰামৰ্শ লওক তাৰ বাহিৰে বৰ বিশেষ একো চিন্তা কৰিব লগা শিশুটি এতিয়া আমি গম পোৱাৰ কাৰণে যিকোনো পানী লগা জ্বৰ কাহেটো ইজনৰ পৰা সিজনলৈ সুচৰে গতিকে সেইটো গম পোৱাৰ পিছত তেখেতক আমি আইচলেশ্যন ৰুমত ৰখা হৈছে মাক দেউতাকৰ লগতে আছে এতিয়া শিশুটি সম্পূৰ্ণৰূপে সুস্থ মাক দেউতাকৰ কোনো ডিব্ৰুগড় মেডিকেলত তেওঁলোকৰ কিবা ভ্ৰমণ নাই ভ্ৰমণৰ কোনো আমাৰ ইয়াত 8 তাৰিখে এটা বাচ্চা আহিছিলে বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যন বিলাক কৰা হয় তেনেকৈ এবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই গতিকে শিশুজন একেবাৰে ষ্টেবল আছে ভয় খাব লগা বিশেষ একো নাই এতিয়ালৈকেতো তেনেকুৱা এটাও নাই এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয় 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে আৰু এইটো আচলতে আমি সন্দেহবশত কৰা নাই যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে আমাৰ ইয়াত 8 তাৰিখে এটা বাচ্চা আহিছিলে বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যন বিলাক কৰা হয় তেনেকৈ এবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই গতিকে শিশুজন একেবাৰে ষ্টেবল আছে ভয় খাব লগা বিশেষ একো নাই এতিয়ালৈকেতো তেনেকুৱা এটাও নাই এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয় 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে আৰু এইটো আচলতে আমি সন্দেহবশত কৰা নাই যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে
গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ। কিন্তু যদি আমি চাওঁ এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই। 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে। তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয়, কমন কোল্ডৰ মেজৰিটি অফ কেচেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয়। আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এইটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়েই। গতিকে এইটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়ে গণ্য কৰোঁ। ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায়। চাওক, সকলো সাৱধান হৈ থকাটো ভাল, অনাহকত আতংকিত হ'ব নালাগে। আৰু যিহেতু আমাৰ ক'ভিডৰ এক্সপিৰিয়েঞ্চ আছে, গতিকে আমি যিখিনি ৰেছপিৰেটৰী হাইজিন সেইখিনি মেইনটেইন কৰিলেই হ'ল। ঘৰত সাধাৰণ জ্বৰ পানী লগা হ'লে আমি যিখিনি সাৱধানতা লওঁ, চকু নাক মুখৰ ওচৰত আমি হাত নিব নালাগে, মাস্কখন ব্যৱহাৰ কৰক। তাৰপিছত আপোনাৰ অকণমান যদি উশাহ লোৱাত দিগদাৰী হৈছে ডাক্তৰৰ পৰামৰ্শ লওক। তাৰ বাহিৰে বৰ বিশেষ একো চিন্তা কৰিব লগা নাই।